নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ কাৰণে কেটলি পিঠা লৈ আহিছোঁ। কেটলি পিঠাটো মই আনকালৰ দিনা নিচিনাকৈ একেবাৰে চিম্পুলকৈ বনোৱা নাই। আজি মই অকণমান তাক বেলেগকৈ বনাবলৈ চাইছোঁ, মানে কালাৰ মিক্স কৰি পেলাই তাক অকণমান বেলেগ এটা কালাৰ দিবলৈ আৰু বেলেগ এটা সোৱাদ দিবলৈ চাইছোঁ। সেইকাৰণে অকণমান তাক মই বেলেগকৈ বনাবলৈ লৈছোঁ। প্ৰথমতে মই এটা নাৰিকল মিক্সাৰত গুড়ি কৰি পেলাই অলপ চেনি দি পেলাই এনেদৰে পুৰ বনাই লৈছোঁ। আপোনালোকে সকলোৱে জানেই, প্ৰথম নাৰিকলখিনি অলপ ভাজি ল'ব লাগে। অলপ কেঁচা ভাৱটো যোৱাৰ পিছত তাত চেনিটো মিহলাই পেলাই এনেদৰে ভাজি ল'ব লাগে। মই কেৰাহীখন অকণমান মানে মই ভাজিকৈ ইউজ কৰা কেৰাহী তাতে ভাজি লৈছোঁ, কাৰণ ভিতৰত দিম পুৰ হিচাপে, সেইকাৰণে বিশেষ কিন্তু লষ্ট কৰা বনাব বুলি ক'লে এনেকুৱা কেৰাহীত বনালে আচলতে কালাৰটো অলপ বেয়া হৈ যায়, সেইকাৰণে তেনেকুৱাকৈ বনাব নালাগে। এইটো মই পুৰৰ কাৰণে লৈছোঁ কাৰণে এনেকৈ কৰিছোঁ। তাৰপিছত মই যিহেতু কালাৰ কৰিম বুলি কৈছিলোঁ, সেইকাৰণে এটা মই বিট ধুনীয়াকৈ এনেদৰে গ্ৰাইণ্ড কৰি লৈছোঁ। এয়া পিহনাত অলপ গ্ৰাইণ্ড কৰি লৈছোঁ। তাৰপিছত ইয়াৰ পৰা মই চেপি পেলাই ৰসখিনি উলিয়াই ল'ম। মই এইটো সিজাই লোৱা নাই, যিহেতু এনেও সিজিয়ে যাব, সেইকাৰণে মই সিজাই লোৱা নাই। ইয়াৰ পৰা অকল কেঁচা ৰসখিনি উলিয়াই লৈছোঁ ধুনীয়াকৈ চেপি পেলাই। তাৰপিছত এটা চৰিয়াত মই পিঠাগুড়িখিনি মিক্সিতে খুন্দি লৈছিলোঁ। সেইটো আপোনালোকক নেদেখুৱালোঁ, যিহেতু চবেই জানেই মিক্সিত কেনেকৈ পিঠাগুড়ি খুন্দিব লাগে। যিকোনো ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈ পেলাই আপোনালোকে তাত অকণমান নিমখ দি দিছোঁ। দি পেলাই এতিয়া মই তাত বিটৰ ৰসখিনি অকণমান দি পেলাই ধুনীয়াকৈ পিঠাগুড়িখিনি সানি যাম। বহুত বেছিকৈ দিব নালাগে, জাষ্ট অকণমান দি পেলাই মোহাৰি যাব লাগে, কাৰণ পিঠাগুড়িখিনি পনীয়া হৈ গ'লে সেইটো আমাৰ পিঠাটো নুঠিব। জাষ্ট অকণমান দি এনেদৰে মোহাৰি যাব লাগে। এয়া চাওক, কমকৈ দি এয়া চাওক, মোৰ এয়া মোহাৰি হৈ গ'ল। পিঠাগুড়িটো মোহাৰি এনেকুৱা হৈ যাব লাগে, যাতে মুঠিয়াই পেলাই দিলে এনেকৈ গোটা হৈ থাকে আৰু অকণমানতে ভাগিও যায়, তেনেকুৱা হৈ থাকিব লাগে। তাৰপিছত এনেদৰে ডাঙৰ ফুটাৰ অলপ চালনী বা খৰাহী তেনেকুৱা জাতীয় পাত্ৰত মানে এনেদৰে অলপ চালি ল'ব লাগে। মই এনেকুৱা চালনী এখনে চালিছিলোঁ, অলপ সৰু পাই ভাবিলোঁ অলপ তাতকৈ ডাঙৰ কৰোঁ, তেতিয়া খাবলৈ আৰু ভাল হ'ব বুলি ভাবি খৰাহী এটাত এনেদৰে এয়া চালি ল'লোঁ। এনেদৰে গোটা হৈ যায়, মানে কুট চাউলৰ নিচিনা হৈ যায় অলপ। তেনেকুৱা হ'লে পিঠাটো সোনকালে সিজে আৰু তেনেকৈ খাবলৈ ভাল হয়। এনেদৰে মই পিঠাগুড়িখিনি গোটা কৰি চালি ল'লোঁ খৰাহী এটাত। এয়া চাওক, মোৰ পিঠাগুড়িখিনি চালি হৈ গ'ল। এতিয়া মই ইয়াত ডেগৰ সাঁফৰত মানে কেটলিৰ সাঁফৰখন, এয়া মই পানী উতলিবলৈ দিয়ে থৈছিলোঁ গেছত। এতিয়া মই তাৰ সাঁফৰখনত ধুনীয়াকৈ পিঠাগুড়িখিনি দি ল'ম। প্ৰথম অলপ কম পিঠাগুড়ি দি এনেকৈ দি লৈছোঁ আধামান। মোৰ আচলতে ভিডিঅ'টো কৰা অলপ খেলি মেলি হ'ল, সেইকাৰণে ভালকৈ নেদেখিলে। আধা পিঠাগুড়ি দি তাত নাৰিকলৰ পুৰ অলপ দি ল'লোঁ মিলি পেলাই ধুনীয়াকৈ। তাৰপিছত আকৌ তাৰ ওপৰত মই পিঠাগুড়ি দি দিলোঁ। পিঠাগুড়িখিনি বহুত বেছি ওপৰলৈ আহিবলৈ দিব নালাগে আৰু বহুত হেঁচিও দিব নালাগে। কোমল হাতেৰে দিব লাগে পিঠাগুড়িখিনি, যাতে হেঁচা খাই নাযায়, আৰু ধুনীয়াকৈ সমানকৈ লৈ ল'ব লাগে। এয়া চাওক, তাৰপিছত এখন পাতল কটন কাপোৰ ল'ব লাগে। পাতল কটন কাপোৰ এখন অকণমান সেমেকা কৰি ল'ব লাগে, মানে তিয়াই পেলাই সেমেকি থকা হ'ব লাগে, একেবাৰে তিতাও নহয়। সেমেকা কাপোৰ এখনে এনেকৈ ধুনীয়াকৈ মেৰিয়াই ল'ব লাগে। মেৰিয়াই পেলাই এনেকৈ উতলা কেটলিটোৰ বহুত বেছি পানীও নালাগে, আধা পানী হ'লেই হ'ল, খালি উতলি থাকিব লাগে। তাৰপিছত এনেদৰে দি দিলেই হ'ল। এনেদৰে ৰাখি 2-3 মিনিটমান ৰাখি দিলে এই পিঠাটো হৈ যায়, বেছি সময় নালাগে। খালি উঠাই আনোতে বহুত সাৱধানে উঠাব লাগে। এয়া চাওক, নহ'লে গোটেইখিনি গৰম হৈ থাকে যিহেতু। এতিয়া মই পিঠাটো উঠাই আনিলোঁ। এয়া চাওক, মোৰ এটা পিঠা হৈয়ে গ'ল। বহুত সহজ হয় বনাবলৈ আৰু খাবলৈও বহুত হেল্থি হয়, গতিকে ট্ৰাই কৰি চাব পাৰে সকলোৱে। এইটো কিমান ধুনীয়া হৈছে, কালাৰটো পিংক কালাৰৰ নিচিনা হৈছে, ইমান ধুনীয়া হৈছে।
এই পিঠাটো হেলথিও হয়, নিজৰ শৰীৰৰ কাৰণেও ভাল হয় আৰু বনাবলৈ খুব সহজ হয় আৰু দেখিবলৈ ধুনীয়া হয়। গতিকে বিহু আহিছে, সকলোৱে ট্ৰাই কৰি চাব আৰু ভিডিঅ'টো যদি ভাল পায় প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু বিহুৰ সময়লৈ মই এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ পিঠা ভিডিঅ' দি যাম বুলি ভাবিছোঁ। সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে নতুন নতুন ভিডিঅ'সমূহ আগলৈ পাই থাকে।